চাওক আজি হাজো শুৱালকুছি সমষ্টিবাসীৰ বাবে গৌৰৱৰ কথা যে পোনপ্ৰথমবাৰৰ বাবে হাজো শুৱালকুছি সমষ্টিৰ পৰা যিটো সমষ্টি নতুনকৈ বৰপেটা লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে এগৰাকী ব্যক্তিয়ে সাংসদ নিৰ্বাচনত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি আছে। সেইবাবে ৰাইজৰ যিটো উৎসাহ যে দুলু আহমেদ হাজোৰ গৌৰৱ, গতিকে প্ৰথমবাৰৰ বাবে দুলু আহমেদ আগে পিছে কোনো এনে সাংসদ নিৰ্বাচনত হাজোৰ শুৱালকুছি বা প্ৰতিদ্বন্দ্বিতা কৰা নাছিলে, যে প্ৰায় উৎসাহিত হৈছে। সকলোৱে এটা কথাই কৈছে যে আমি দলে বলে ইয়াত কোনো অন্য কথা আহিয়ে নপৰে, দুলু আহমেদ আমাৰ হাজোৰ গৌৰৱ, গতিকে দুলু আহমেদক ভোট দিম। দলে বোলে আজি আমাৰ মুখ্য কাৰ্যালয় উদ্বোধনী অনুষ্ঠান আছিলে, সকলোৱে দলে বোলে আহিছে, আমাৰ বিহুৰে আদৰিছে আৰু স্থানীয় ৰাইজ ওলাই আহিছে। ইয়াত হাজো বুলি ক'লে তাতো সমন্বয়ৰ বাৰ্তা এটা থাকেই, ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িক শক্তিয়ে কেতিয়াও স্থান নাপায়। গতিকে এইবাৰ নিৰ্বাচনত এটা ভাল ফলাফল দেখিবলৈ পাব। হাজোবাসীৰ বাবে গৌৰৱ হ'ব যে প্ৰথমবাৰৰ বাবে হাজোৰ পৰা সাংসদ হ'ব গৈছে। চাওক, ভাৰতবৰ্ষত প্ৰায় 500ৰ কিমান অধিক আসন আছে লোকসভা, আৰু মই বেলেগ ৰাজ্যৰ কথা বাদেই দিলোঁ, অসমত প্ৰায় 14টা লোকসভা সমষ্টিত 12টাত বিজেপি প্ৰতিদ্বন্দ্বিতা কৰিছে। তেনে অঞ্চলত বিজেপিৰ প্ৰাৰ্থীক বাদ দি অগপৰ এগৰাকী নচলা ঘোঁৰা, যিগৰাকীক এনাৰ্জি ড্ৰিংক খুৱাই চলাই থাকিব লগা হৈছে, স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেখেতৰ উদ্ধাৰ অভিযানত নামিছে। এতিয়া প্ৰধানমন্ত্ৰীয়েতো নাজানে বৰপেটা ক'ত আছে, ফণীভূষণ ক'ত হয় নাজানে, নিশ্চয় ৰাজ্যিক বিজেপি খবৰ দিছে যে বৰপেটাত আমাৰ স্থিতি খুব দুৰ্বল, আপুনি আহিব লাগে। প্ৰধানমন্ত্ৰীৰ গাত একো দুখ নাই, কিন্তু প্ৰধানমন্ত্ৰীক বৰপেটাত মাতিছে, তাত বৰপেটাত বিজেপিৰ প্ৰাৰ্থী আছে নে অসম গণ পৰিষদৰ প্ৰধানমন্ত্ৰী নাজানে, উদ্ধাৰ অভিযানত নামিছে। যোৱাকালি আপোনালোকে এটা ভিডিঅ' চাব, প্ৰধানমন্ত্ৰীয়ে নলবাৰীত যিখন সভা কৰিছিলে, তেখেতৰ ছ'চিয়েল মিডিয়াৰ যিটো ভিউজ 10 লাখৰ ওপৰত আছে আৰু মোৰ 13 লাখৰ ওপৰত আছে। এইটো দুলু আহমেদে কৈ থকা নাই, আপোনালোকে তাৰ পৰাই বুজিব লাগে, এইবিলাক বাতৰি প্ৰকাশ কৰিব লাগে। মইতো প্ৰধানমন্ত্ৰীৰ মই দুবাৰকৈ হাৰিছোঁ নিৰ্বাচন, কিন্তু দুলু আহমেদৰ ছ'চিয়েল মিডিয়াত মনোনয়ন পত্ৰ দাখিলৰ যিটো প্ৰক্ৰিয়া 13 লাখে চাইছে এতিয়ালৈ, আৰু প্ৰধানমন্ত্ৰীৰ যিটো নলবাৰীৰ যিটো জনসভা বুলি কৈ আছে মাত্ৰ 12 লাখে চাইছে। ফলাফল ইয়াতে ওলাই গ'ল আৰু বেলেগ কি। একো প্ৰভাৱ নপৰে। প্ৰধানমন্ত্ৰী যেনেকুৱা ৰাজ্যবোৰত সভা কৰে, ঠিক তেনেকুৱা ৰাজ্যিক বিজেপিয়ে লৈ আহিছে। ৰাজ্যিক বিজেপিয়ে ভাবিছে যে প্ৰধানমন্ত্ৰীক আনিলে ফণী উদ্ধাৰ অভিযানত সহায় হ'ব বুলি। একো সহায় নহয়। যোৱাকালি মোৰ মই আকৌ কৈছোঁ, ছ'চিয়েল মিডিয়া পেজত চাব, মই এটা 44 ছেকেণ্ডৰ ভিডিঅ' আপলোড কৰিছিলোঁ, 13 লাখ ভিউজ হৈছে, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাত্ৰ 12 লাখ 11 লাখ ভিউজ হৈছে। ফলাফলটো তাতে ওলাই আছে, আৰু তাত কি ক'ব লগা আছে? কিন্তু ৰাইজৰ কি ক'লে, মোক 13 লাখ ভোট নালাগে নহয়, তাৰে আধা দিলেই মোক হৈ গ'ল। মোক 13 লাখ ভোট নালাগেতো জয়লাভ কৰিবৰ কাৰণে। মই বুজি নাপাওঁ। মই সেইকাৰণে আজিৰ পৰা ফণীভূষণ সম্পৰ্কে কথা নকওঁ, মই আটা বুলি সম্বোধন কৰিম। ভাই, আটাইকক সন্মান দিব লাগে। মোক নাতিনীয়ে ল'ৰা বুলি এবাৰ মৰম কৰক আৰু আশীৰ্বাদ দিয়ক। তেওঁ বিধায়ক হৈ আছে, আৰু এই বয়সত দিল্লী যাত্ৰা কিয় কৰিব লাগে? তেওঁ ককা বুলি মাতিম। আমাৰ আটা ককাটো একেই কথা। মই আটা ককা বুলি সম্বোধন কৰিম আৰু আশীৰ্বাদ দিব যে আপোনালোকে বহুত দিন ক্ষমতাত থাকিলে, আৰু নতুন যুৱ প্ৰজন্মক উঠি আহিব দিয়ক, যাতে আমিও পৰৱৰ্তী নতুন যুৱ প্ৰজন্মক উঠাই আনিব পাৰোঁ। গতিকে আজিৰ পৰা মই ফণীভূষণ সম্পৰ্কে আৰু কথা নকওঁ, কাৰণ ইমান জ্যেষ্ঠ মোৰ ককা আটাৰ সন্মানৰ বয়সৰ, গতিকে তেখেতৰ পৰা মই আশীৰ্বাদে বিচাৰিছোঁ। সুস্থ হৈ নিৰ্বাচনী প্ৰচাৰ কৰি আছে। নাই, প্ৰধানমন্ত্ৰীয়ে এনাৰ্জি ড্ৰিংকটো, মই ৰেড বুলটো কি যিদিনালৈ খাই আছিলে মোক কৈছিল, এতিয়া হয়তো তেওঁ কালি কৈছে কিবা ৰেড বুল নে ব্লু বুল চিনি নাপায় বুলি কৈ আছে, আৰু চিনি নোপোৱা মানুহটো মই আৰু খাইছিল। আজি 4 দিন আগলৈ খাই আছিলে, কিন্তু এতিয়া নাজানো।